ৰহাত অহাৰ হ'ল মুখ্যমন্ত্ৰী জলসম্পদ মন্ত্ৰীৰ প্ৰতিশ্ৰুতি বাৰিষা অহাৰ লগে লগে দুশ্চিন্তা বাঢ়িছে ৰহা চকীৰ কলংপুৰীয়া ৰাইজৰ কলংগৰ ভয়ানক খহনীয়াৰ কোনো প্ৰতিৰোধ নকৰিলে চৰকাৰে 2004 চনৰ পৰা ৰহা চকীত কলংগৰ খহনীয়াই লৈছে কালৰূপ 50 মিটাৰৰ অধিক ভূমি ইতিমধ্যে নদীয়ে খহাই দিছে 2022 চনৰ বানপানীৰ পাছত খহনীয়াই অধিক কালৰূপ ধাৰণ কৰিছে অঞ্চলটোৰ যাতায়াতৰ একমাত্ৰ পকী পথটো নদীয়ে খহাই দিয়ে ফলত ৰহা চহৰকে ধৰি নগাঁও মৰিগাঁও বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰাৰ এতিয়া আশংকাই দেখা দিছে বাঁহ জেঙেৰে খহনীয়া ৰোধৰ চেষ্টা কৰিছিল যদিও সেয়াও খহাই দিয়ে কলঙৰ খহনীয়াই স্থায়ী প্ৰতিৰোধ আজিও নহ'ল যাৰ বাবে যোৱা লোকসভা নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰীয়ে খহনীয়া ৰোধৰ প্ৰতিশ্ৰুতি দিছিল জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই খহনীয়াস্থলী পৰিদৰ্শন কৰি স্থায়ী প্ৰতিৰোধৰ আশ্বাস দিছিল কিন্তু এবছৰে সেই প্ৰতিশ্ৰুতি আশ্বাস পূৰণ নহ'ল শেহতীয়াকৈ এজাক বৰষুণতে পুনৰ এনেধৰণে পথ খহিছে ফলত নিশ্চিত বিপদৰ আশংকাত আতংকিত হৈছে অঞ্চলবাসী বাৰিষাৰ পূৰ্বে খহনীয়াৰ প্ৰতিৰোধ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে অঞ্চলবাসী এটা কথা ক'ব বিচাৰোঁ ইয়াৰ আগতে জলসম্পদ বিভাগৰ মন্ত্ৰী মাননীয় শ্ৰীযুত পীযুষ হাজৰিকাদেৱ নিজে আহিছিলে আহি তেখেতে কথা দি থৈ গৈছিলে আৰু লোকসভাৰ আগে আগে ৰাইজে ভোট বৰ্জন কৰাৰ এটা সিদ্ধান্ত লৈছিলে কিন্তু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বান ক্ৰমে এই অঞ্চলৰ ৰাইজে সমূহ ৰাইজে তেখেতৰ আশ্বাসত ভৰসা গৈ ভোট পুনৰ দিছিলে পৰৱৰ্তী পৰ্যায়ত তেখেতলোকে যদি আমাৰ এই সমস্যা বুলি মানে অনুধাৱন কৰি পুনৰ আহি ৰাইজক আশ্বাস দিয়ে তেতিয়াহ'লে ভোট দিব নহ'লে পঞ্চায়তত হয়তো ৰাইজসকলে ভোট বৰ্জন কৰিব এই 2004 চনৰ পৰা আমি ভুক্তভোগী ৰাস্তাটোত যোৱাবাৰ লোকসভা ইলেকশ্যনৰ আগত মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল ৰাস্তাটো ঠিক কৰি দিম এতিয়া এবছৰে হ'ল এইটো কোনো কাণসাৰ নাই বিভাগীয় ইঞ্জিনিয়াৰ মানুহ আহিলে বিভিন্ন টেকনিকেল কিবাকিবি কথা কয় মোৰ এটা কথাই যদি ইমান টেকনিকেল প্ৰব্লেম ইয়াত আছে তেতিয়াহ'লে যদি জ্ঞানৰ মানে বাধ্যবাধকতাৰ পৰা পৰিধি এটা আছে বেলেগৰ পৰা আনক কোনোবা এক্সপাৰ্ট আনি পেলাই বস্তু ঠিক কৰি দিয়ক এতিয়া সেইটো কোনো সলিউশ্যন নাই মাজতে এবাৰ চাব আহে কিবা এটা চইল টেষ্টিং কৰে কৰি পেলাই টেষ্টিং ক'ত কৰিলে কি কৰিলে সেইটো আমি গম নাপাওঁ আৰু এতিয়া বাৰিষা এই দুদিন বৰষুণতে অৱস্থা নোহোৱা হ'ল এতিয়া আৰু 3 দিন যদি বৰষুণ পৰে ইয়াতে খোজকাঢ়ি মানুহ অহা যোৱা কৰিব মই পীযুষ হাজৰিকাও আহিছে MLAটো আহিছে চবেই খালি আশ্বাসে দি যায় আচলতে সদিচ্ছাৰ অভাৱে নেকি মই এইটোৱে ভাবিছোঁ এতিয়া প্ৰশাসনৰ সদিচ্ছাৰ অভাৱ এতিয়া ভৱিষ্যতে কি হ'ব এতিয়া আমাৰ এইটো দাবীয়ে আজি 4 চনৰ পৰাই আমাৰ দাবী যে ৰাস্তাটো ঠিক কৰি দিয়ক কিহৰ কাৰণে ঠিক নকৰে তাৰ ভিতৰুৱা কথাটো আমি বুজি পোৱা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ